এইখন সমাজ পুনৰ ঘূৰাই আনিবৰ কাৰণে আমি প্ৰথমৰ দিনৰ পৰাই আমি আমাৰ যি যাত্ৰা যি সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ দেশৰ সংবিধান সুৰক্ষিত কৰা দেশৰ ন্যায়পালিকাৰ প্ৰতি অহা সংকট কেনেকৈ আমি দূৰ কৰিব পাৰোঁ ন্যায়পালিকাক বুঢ়া আঙুলি দেখুৱাই নিজৰ মতে চৰকাৰ চলোৱাৰ যি মতলব তেওঁলোকৰ জংগল ৰাজ সৃষ্টি কৰাৰ যিটো ধাৰণা এক্সট্ৰা জুডিচিয়েল কিলিং কৰি সমগ্ৰ ন্যায় ব্যৱস্থাটোকে বুঢ়া আঙুলিৰ আৰু ভেঙুচালি কৰাৰ যিটো তেওঁলোকৰ চিন্তা তাক প্ৰত্যাহ্বান জনাবৰ কাৰণে প্ৰথম দিনটোৰ পৰা আমি কাম কাজ কৰি আছোঁ দেশৰ সংবিধান ন্যায়পালিকাৰ প্ৰতি আমাৰ যিটো আকুণ্ঠ যিটো শ্ৰদ্ধা আৰু ইয়াক জীয়াই ৰাখিবলৈ আমাৰ যিটো গণতান্ত্ৰিক যিটো দায়িত্ব আছে যি জাতীয় দায়িত্ব আছে সেই দায়িত্ব আমি সদায় পালন কৰি আহিছোঁ আৰু পালন কৰি যাম আৰু আজিৰ দিনটোৰ পৰা অধিক শক্তিশালী আৰু দৃঢ় হ'ব এই সংগ্ৰাম গতিকে ৰাইজ আমাৰ দলত আজি যোগদান কৰিবলৈ অহা আমাৰ যিসকল ব্যক্তি যিসকল ডেকা প্ৰজন্মৰ ব্যক্তি আছে যিসকলৰ ডগমগাই থকা চকু দাখাবাদী চেতনা আছে যিসকলে নিজৰ জাতি নিজৰ সমাজ নিজৰ ভাষা কৃষ্টি সংস্কৃতিক সমৃদ্ধ কৰিব খোজে সকলোকে আমাৰ দলৰ পবিত্ৰ মজিয়ালে আমি উষ্ম আদৰণি জনাইছোঁ আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ আৰু মই ভাবোঁ যে এই যাত্ৰাই আমাৰ যি লক্ষ্য এই লক্ষ্যত আমি উপনীত হ'বৰ কাৰণে বৰ বেছি দিন নাই অসমৰ সমাজ জীৱনলৈ জাতীয় জীৱনলৈ সুদিন অহাৰ আমি বতৰা আমি সকলোৱে পাইছোঁ আগলি বতৰা ইতিমধ্যে অসমৰ সমাজ জীৱনলৈ আহিছে নিশাৰ পাছত ৰাতিৰ পিছত পুৱা হোৱাটো অৱশ্যভাম্বী আন্ধাৰ সদায় নাথাকে গতিকে অসমৰ সমাজ জীৱনত ন সূৰ্যৰ কিৰণৰ ৰেঙনি অসমৰ ৰাইজে ইতিমধ্যে পাইছে কেৱল মাত্ৰ তাক বাস্তৱায়িত কৰা তাক কাৰ্যকৰী কৰিবৰ কাৰণে আমি শ্ৰম কৰিব লাগিব কাম কৰিব লাগিব ৰাজেন গোহাঁই ডাঙৰীয়াৰ দীঘলীয়া পৰিক্ৰমাৰ তেওঁৰ যি অভিজ্ঞতা দীঘলীয়া সময় এটা দলক প্ৰতিষ্ঠা কৰিবলৈ তেওঁ কৰা ত্যাগ তেওঁৰ নিজৰ যি সাংগঠনিক কথা বতৰা বা ৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁৰ যি অভিজ্ঞতা আৰু তেওঁৰ যি দীঘলীয়া যিটো বুৎপত্তি আছে ইয়ে আমাৰ দলৰ পবিত্ৰ মজিয়াক নিশ্চিতভাৱে যথেষ্ট সহায় সহযোগিতা কৰিব তেখেতৰ যিটো টীম আছে তেখেতৰ দল যিটো আছে যিটো দলে বহু দিনৰ পৰা তেখেতৰ লগত নিৰৱচ্ছিন্নভাৱে কাম কৰি আছিল তেখেতসকলেও মই ভাবোঁ যে আমাৰ এই যিটো যাত্ৰা এই যাত্ৰাত শক্তি বৃদ্ধি কৰিব এই যাত্ৰাত আমাক শক্তি আৰু সাহস যোগান ধৰিব গতিকে মই দীঘলীয়া কথা নকওঁ সকলোকে কেৱল মাত্ৰ এটাই কথা ক'ব খুজিছোঁ এই সংকট এই যিটো কূটকৌশলৰ যিটো ৰাজনীতি চলি আছে যি সাম্প্ৰদায়িকতাৰ ঘৃণা বিভাজন সংকীৰ্ণতাৰ ৰাজনীতি যিটো চলি আছে যি ৰাজনীতি আমাৰ ভাষা আৰু কৃষ্টি সাংস্কৃতিক সংকটৰ মুখলৈ ঠেলি দিছে সেই ৰাজনীতিক উৎখাত কৰিবৰ কাৰণে উফৰাই পেলাবৰ কাৰণে আমি সকলোৱে আজিৰ পৰা অধিক শক্তি অধিক সাহসেৰে আমাৰ যাত্ৰা আৰম্ভ কৰিম সেই সংকল্প পুনৰ দুহাৰি আমাৰ দলৰ পবিত্ৰ মজিয়ালে ৰাজেন গোহাঁই ডাঙৰীয়া তেওঁৰ লগত অহা ৰাজকুমাৰ চেতিয়া ডাঙৰীয়া ডক্টৰ সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া জলিল ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো নেতা কৰ্মকৰ্তাক আমাৰ দলৰ পবিত্ৰ মজিয়ালে উষ্ম আদৰণি জনাই অসমৰ বুকুত জাতীয়তাবাদৰ বিজয় নিশান নীলিম আকাশত স্বগৌৰৱে স্বমহিমাৰে স্বাভিমানেৰে উৰিব অসমৰ এই জাতীয়তাবাদী পতাকাৰ তলত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা বাকী ধৰ্মাৱলম্বী লোকে প্ৰত্যেকেই সম অধিকাৰ সম মৰ্যাদা আৰু সম উন্নয়নৰ যি শ্লোগান আছে সেই শ্লোগান আওৰাই অসম মাতৃৰ এই যিটো তেওঁলোকৰ প্ৰতি যিটো সেৱাৰ যি দায়িত্ব সেই দায়িত্ব আমি প্ৰত্যেকেই পালন কৰি জাতিটোক সমাজখনক জাতীয় সভ্যতাক আহক আমি অধিক শক্তিশালী কৰোঁ অধিক স্বাভিমানী কৰোঁ আৰু পৃথিৱীৰ মানুহৰ আগত অসমীয়াৰ সমাজ আৰু অসমীয়া জাতীয় জীৱনক একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰাৰ যিটো চিন্তা ভাৰতবৰ্ষৰ মানুহৰ মাজত অসমীয়া জাতীয় সত্তাক একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰাৰ চিন্তা শিক্ষা সাহিত্য কৃষ্টি সংস্কৃতি অৰ্থনীতিৰ বুনিয়াদ আৰু কৰ্ম সংস্কৃতিৰে আধ্যাত্মিক চিন্তা চেতনাৰে এক নতুন অসমৰ সপোন বাস্তৱায়িত কৰোঁ সাকাৰ ৰূপ প্ৰদান কৰোঁ আহক আমি সকলোৱে মিলি তাকে কামনা কৰি পুনৰবাৰ দলৰ পবিত্ৰ মজিয়ালে মই ৰাজেন গোহাঁই ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ অসমৰ জাতীয় জীৱনৰ যিসকল মহান বীৰ শ্বহীদ আছে প্ৰতিগৰাকী বীৰ শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ বিভিন্ন জাতীয় সংগ্ৰামৰ বিভিন্ন ক্ষণত যিসকলে শ্বহীদ বৰণ কৰিলে সেইসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ জাতি প্ৰেম তেওঁলোকৰ স্বদেশ প্ৰেমৰ মহানুভৱতাই অসমৰ সমাজ আৰু প্ৰতিগৰাকী নাগৰিকক প্ৰতিগৰাকী ব্যক্তিক সদায় উদ্বুদ্ধ কৰি ৰাখিব আমাক
লক্ষ্যৰ পৰা বিভ্ৰাট নহবৰ কাৰণে লক্ষ্যভ্ৰষ্ট নহবৰ কাৰণে সদায় আশীৰ্বাদ দি থাকিব প্ৰেৰণা